গৌৰৱ গগৈৰ বিৰুদ্ধে যিবোৰ অভিযোগ উত্থাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই অভিযোগবোৰৰ সন্দৰ্ভত ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা আৰু প্ৰতিক্ৰিয়া তাৰ মাজতে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে। গৌৰৱ গগৈ পাকিস্তান যুৱপুত্ৰ ভেলকিবাজিত পৰিণত SITৰ প্ৰতিবেদন। এই কথাটো আমাৰ কথা নহয়, এই কথাটো অসমৰ ৰাইজৰ কথা। এই কথাখিনি বিভিন্ন ক্ষেত্ৰত উপস্থাপন হৈছে। যেতিয়া এই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হওঁ নহওঁ এনে এটা অৱস্থাত আছিল, সেই সময়তে তেওঁ অলপ অস্থিৰ হৈ এনে কিছুমান কথা কৈছিলে, যিবিলাক কথা আজি আমি আপোনালোকৰ ওচৰলৈ উত্তৰ দিবলৈ আহিছোঁ। বহুতে আমাক পৰামৰ্শ দিছিল যে আপোনালোকে এই কথাখিনি আইনৰ আশ্ৰয় নলয়। আমাৰো বহুতে কৈছিল পৰামৰ্শ যে অসত্য কথাবিলাক এনেকৈ ৰাইজৰ মাজত বিলাই আছে, গ্ল'বেল টেকটিচিয়ানৰ নিচিনা, আপোনালোকে আইনৰ আশ্ৰয় নলয়। তেতিয়া আমাৰ পৰামৰ্শদাতাসকলে কিছুৱে ক'লে, যদি কিবা কাৰণত আমি আইনৰ আশ্ৰয় লৈ এইখিনি যদি বন্ধ কৰি থওঁ, তেতিয়াহ'লে এই কথাখিনি আমি গাপ দিয়া বুলি ভাবিম। যদি কিবা কাৰণত ষ্টে অৰ্ডাৰ পাই যাওঁ, তেতিয়া লগে লগে কৈ দিব যে ভয় খাই কোৰ্টলৈ গৈ ষ্টে অৰ্ডাৰ পাইছে। আৰু যদি আমি কোৰ্টলৈ যাওঁ, তেওঁ ক'ব যে এইটো মেটাৰ চাব জুডিচ, গতিকে মই ক'ব নোৱাৰোঁ। সেইকাৰণে এই গোটেই দিনকেইটা আমি সহ্য আমি কৰিম। কিমান আমাৰ ব্যক্তিগত আক্ৰমণ কৰিলে, পৰিয়ালটোৰ মুখ্যজন যিজন নাই, তৰুণ গগৈৰ পৰা আৰম্ভ কৰি ফুল কমলিকা শিশুলৈকে তেওঁ নেৰিলে। সহ্য আমি ধৰি যোৱাকালিলৈকে থাকিলোঁ। 10 ছেপ্টেম্বৰ আমি ৰখিলোঁ। অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আমি ৰখি ভাগৰুৱা হিচাপে আমি যোৱাকালিলৈকে থাকিলোঁ। থকাৰ মূল বিষয়বস্তুৰ ওপৰত নিশ্চয়কৈ আপোনালোকে সুধিব, প্ৰতিটো কথাৰ উত্তৰ আজি দিয়াৰ সময় হৈছে, আমি দিম। কিন্তু আজিৰ মূল কথাটো হ'ল যে ইমান দিন আমি আইনৰ আশ্ৰয় লৈ নাছিলোঁ। যদি কোনোবা থাকেও তেওঁ কৰিব নোৱাৰে, বাচ্চা শিশু প্ৰভিজন আছে, তেওঁলোকৰ ক্ৰাইমৰ কি আপোনাৰ শাস্তি হ'ব তাৰো প্ৰভিজন আছে। এটা হ'ল মই কৰিলোঁ যে জুভেনাইল জাষ্টিচ প্ৰটেকশ্যন এক্ট, আকৌ এটা আছে আমাক যিটো পক্সো বুলি কওঁ, পক্সো আইনতো এটাৰ বাধা আছে। তাৰপিছতো মই পঢ়ি দিব পাৰোঁ ইয়াত কেনেকৈ এনি পাৰ্চন হু এইটো কৰিলে কি ক্ৰাইম হয়, কি শাস্তি হয়, ইয়াত আছে। আজি হয়তো আমি আইনজ্ঞৰ লগত কথা পাতিবলগীয়া হ'ব যে এই শিশুটোৱে কি কৰিলে। এনেকুৱা ধৰণৰ মানুহ ওলাব, এনেকুৱা ধৰণৰ কথা বতৰা কৈ অশান্তিৰ সৃষ্টি কৰিব বুলি ভাবিয়েই আজি এনেধৰণৰ আইন বনাইছিল। তৰুণ গগৈ মৰা মানুহটোকো এৰি দিয়া নাছিল, যি মানুহটোৱে এই মুখ্যমন্ত্ৰীৰ হাতত ধৰি ডাঙৰ দীঘল কৰিছিল ৰাজনৈতিকভাৱে। প্ৰথমবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এছেম্বলি যদি হাৰাৰ পিছত যেতিয়া তৰুণ গগৈ ডাঙৰীয়াৰ ওচৰ চাপিলে, বহুত বাধা বিঘিনি, আমাৰো বহুতে বাধা বিঘিনি কৰাৰ পাছত নিজৰ ল'ৰা হিচাপে সমষ্টিলৈ গৈ তেওঁক জিকালে। বহুত বাধা বিঘিনি আমাৰ মাজত থকাৰ পিছতো তেওঁক মন্ত্ৰী ল'লে। এই কথাবিলাক আজি বিষয়বস্তু নহয়, মই ক'ম আপোনালোকক। ৰাজ্যিক মন্ত্ৰী কৰিলে, আমাৰ বহুত ছিনিয়ৰ মানুহে বেয়া পোৱাৰ পিছতো তেখেতক কেবিনেট মন্ত্ৰী কৰিলে। আৰু আপোনালোকে গমেই পাইছে যে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰীজনাই সেই বহু প্ৰত্যাশিত তেওঁৰ যিটো কথা তেওঁ যোৱা প্ৰায় এবছৰ ধৰি অহৰহ বিভিন্ন ধৰণেৰে বিল্ড আপ কৰিবৰ চেষ্টা কৰি আছিলে, অৱশেষত তেওঁ ইলেকশ্যনৰ 50 দিন মানৰ আগতে তেওঁ অৱশেষত যোৱাকালি বৰ ধুমধামেৰে সৈতে বৰ দীঘলীয়াকৈ এখন প্ৰেছ কনফাৰেঞ্চ কৰিলে। আপোনালোকে জানেই
যে বিজেপি দলে তেওঁলোকৰ যিটো প্ৰপাগাণ্ডা বেলেগ বেলেগ ধৰণে তেওঁলোকে কৰে। বিজেপি দলে কেতিয়াবা চিনেমা বনায়, কেতিয়াবা বেলেগ বেলেগ ধৰণৰ কাহিনী ৰচনা কৰে, আৰু সেইবিলাক বেলেগ বেলেগ দৃষ্টিকোণৰ পৰা তেওঁলোকে মানুহৰ মাজত এটা জনমত কৰিবলৈ চেষ্টা কৰে, প্ৰপাগাণ্ডা কৰে। এই কাশ্মীৰ ফাইলৰ কথাই ক'লোঁ, বিবেক অগ্নিহোত্ৰীক লগালে কাশ্মীৰ ফাইল বনাব লাগে, প্ৰপাগাণ্ডা। তাৰপিছত কেৰালা ষ্টৰী কৰিলে, বেলেগ বেলেগ ধৰণে। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো চাগে অলপ ইচ্ছা জাগিলে কেৰালা ষ্টৰী বা কাশ্মীৰ ফাইলছৰ দৰে বেলেগে তেওঁ অসমৰ আমাৰ কংগ্ৰেছ দলৰ যিজন সভাপতিজনৰ বিৰুদ্ধে একেবাৰে ব্যক্তিগত পৰ্যায়ত লৈ পেলাই তেওঁৰ ডিৰেকশ্যনত ফুচুৰি ষ্টৰী এটা, ফুচুৰি কাহিনী তেওঁ ৰচনা কৰিবলৈ চেষ্টা কৰিলে ভালেমান দিন। আৰু অৱশেষত গৈ পেলাই তেওঁৰ তুৰুপৰ তাছবিলাক যোৱাকালি এই প্ৰেছ কনফাৰেন্সত দেখুৱালে, আৰু সকলোৱে দেখিছেই যে তাত কোনো ছাবষ্টেঞ্চ নাই, কোনো প্ৰমাণ নাই। কিছুমান বেলেগ বেলেগ ধৰণেৰে তেওঁ তোৰ পৰা আনি তেওঁ এখন তাছপাতৰ ঘৰ সাজিবলৈ চেষ্টা কৰিছে আমাৰ গৌৰৱ গগৈক কেন্দ্ৰ কৰি। তেওঁলোকৰ গোটেই প্ৰেছ কনফাৰেন্সখনত বা তেওঁৰ যিখিনি দোষাৰোপ আমাৰ সভাপতিজনাৰ বিৰুদ্ধে তেওঁ কৰিছে, মূল তেওঁৰ বিষয়টো হ'ল এইটো কথা আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই ক'ব। কাৰণ মই এইটো কথাই কৈছোঁ যে গৌৰৱ গগৈৰ অপৰাধ হ'ল যে তেওঁ পাকিস্তানলৈ গৈছিলে তেওঁৰ পৰিবাৰক লৈ পেলাই বিয়াৰ পিছতে। এতিয়া সেই লৈ পেলাই বহুত কাহিনী তেওঁ ৰচনা কৰিলে। কেৱল মই আপোনালোকৰ জৰিয়তে কেৱল অনুক্ৰিয়াই দিব খুজিছোঁ, তাৰ আগতেও বিজেপি দলৰ মুঠা লোকসকল বেলেগ বেলেগ দেশলৈ গৈছিলে, পাকিস্তানতো গৈছিলেই। 2005 চনত সেই সময়ৰ লিডাৰ অফ অপজিশ্যন পাৰ্লিয়ামেণ্টৰ শ্ৰী LK আদৱানী ডাঙৰীয়া গৈ পেলাই পাকিস্তান পালে, আৰু পাকিস্তানত গৈ পেলাই এই যে হিন্দু মুছলমান কৰি থাকে, যিজন ব্যক্তিয়ে মুছলিম লীগৰ যিজন হোতা মহম্মদ আলী জিন্নাৰ প্ৰশংসা কৰিলেগৈ 2005 চনত। যিজন মুছলিম লীগৰ মহম্মদ আলী জিন্নাই ধৰ্মৰ নামত আমাৰ দেশখন বিভাজন কৰিবৰ কাৰণে তেজৰ নৈ বোৱাল, আমাৰ নিজৰ মাজতে ভাতৃঘাতী সংঘৰ্ষৰ তেওঁ ৰচনা কৰিলে। সেইজন মহম্মদ আলী জিন্নাৰ প্ৰশংসা কৰিছিলে কোনে? বিজেপি দলৰ মুঠা ফুটা নেতা LK আদৱানীয়ে পাকিস্তানত। আৰু বহুত আছে, এইবিলাক কথা নকলোৱে। বা 2015 চনত আপোনালোকৰ মনত আছে, এতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই হঠাতে 8জন MP লগত লৈ পেলাই পাকিস্তান পালে, লাহোৰ পালে। তেওঁ পাকিস্তান চৰকাৰে মতা নাছিলে, কোনো ধৰণৰ আমন্ত্ৰণো কৰা নাছিল, কিন্তু মোদী ডাঙৰীয়াই লগত 8জন MP লৈ পেলাই নমতাকৈ নৱাজ শ্বৰীফৰ লগত গৈ পেলাই বিৰিয়ানী খালে। তেওঁ মতা নাছিলে নৱাজ শ্বৰীফৰ, পাকিস্তান চৰকাৰে মতা নাছিলে, কিন্তু গৈ পেলাই পাকিস্তানত 8জন সাংসদৰ সৈতে বিৰিয়ানী খালে।